গধূলি হ'লেই মন বিষণ্ণ হৈ পৰে আপোনাৰ, অকলশৰীয়া অনুভৱ এটা আহে আপোনাৰ। তেতিয়া আপুনি এই 5টা কাম কৰক। নম্বৰ 1, গধূলি অলপ সময় আপুনি খোজ কাঢ়ক, দৌৰক বা যিকোনো শাৰীৰিক কচৰৎ কৰক। নম্বৰ 2, গধূলি কিছু সময় যিকোনো ডিজিটেল সামগ্ৰী ব্যৱহাৰৰ পৰা আপুনি আঁতৰি থাকক, অতি কমেও 1 ঘণ্টা। নম্বৰ 3, নিজৰ ভাল লগা কাম এটা কৰক। মোবাইল ফোন বাদ দি যিকোনো কাম এটা কৰক। নম্বৰ 4, নিশাৰ বাবে কমেও 1 ঘণ্টা এখন ৰুটিন ৰাখক। অকলশৰীয়া অনুভৱ হোৱা সময়ত মনত কৰক, কোনো পুৰণি বন্ধুক মাজে সময়ে তেনে বন্ধুক আপুনি ফোন কৰক, ঘৰলৈ মাতক ডিনাৰলৈ। নম্বৰ 5, অকলে থাকিবলৈ শিকক। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, অকলে থকা সময়খিনি উপভোগ কৰিবলৈ শিকক। ভগৱানৰ প্ৰতি কৃতজ্ঞ হওক, অলপ প্ৰাৰ্থনা কৰক, মেডিটেশ্যনো কৰিব পাৰে। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।